ৰমজান মাহ ষ্টাৰ্ট হৈছে যেতিয়া গধূলি সময়ত কি হয় ইফতাৰৰ কাৰণে কিবা এটা স্পেচিয়েল বনাব মন যায় সদায়ে। আপোনালোকৰ হয় কিজানি এনেকুৱা কি বনাম কি নবনাওঁ তেনেকুৱা লাগে। সেয়ে মই আজি মানে কি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই মানে স্পেচিয়েল চপ এটা বনাইছিলোঁ যিটো হেল্ডি এণ্ড টেষ্টি হয়। হেল্ডি এণ্ড টেষ্টি এইকাৰণে কৈছোঁ যে কি কাৰণে গোটা মগু মাহ আৰু বুট মই ৰাতিপুৱাই তিয়াই থৈছিলোঁ আৰু সেইকেইটা মই গ্ৰেণ্ড কৰি লৈ তাত মানে কি কৰিলোঁ মই কাটি লোৱা সৰু সৰু কাটি লোৱা গাজৰ এড কৰিলোঁ, তাৰপিছত পিঁয়াজ এড কৰিলোঁ আৰু দিলোঁ মই কি দিলোঁ ইয়াতে কেঁচা জলকীয়া কুটি লৈছিলোঁ এনেকৈ কেঁচা জলকীয়া দিলোঁ আৰু বেচন দিলোঁ সৰু বাতিৰে এবাতি দিছোঁ আপোনালোকে যিমানখিনি পৰিমাণ লাগে মানে। তাৰপিছত তাত হালধি গুড়ি দিলোঁ এচামুচ, নিমখো দিছোঁ আন্দাজমতে, তাৰপিছত দিছোঁ আদা নহৰু পেষ্ট এচামুচ দিছোঁ, দি গোটেইখিনি ধুনীয়াকৈ মই মিশ্ৰণটো বনাই লৈছোঁ। মিশ্ৰণটো মই এনেকৈ বনাইছোঁ যেনেকৈ আমি পকৰি বনাবলৈ ইউজ কৰোঁ ন, বেছি ঢিলা বা টান হ'ব নালাগে তেনেকৈ বনাইছোঁ মই মিশ্ৰণটো। আৰু তাত মই এড কৰিছোঁ কি ধনিয়া পাত কুটিলোঁ, ধনিয়া পাত মই তাত এড কৰিছোঁ। ধনিয়া পাতটো মই আন্দাজমতে দি দিছোঁ, দি কিনে মিশ্ৰণটো খুব ভালদৰে মই মিক্স কৰি ল'লোঁ। এতিয়া মই কি কৰিছোঁ কণী আগতে মই মানে বইল কৰি লৈছিলোঁ, 3টা কণী বইল কৰি তাৰ ওপৰত মানে দুফালকৈ কাটিছোঁ, কাটি আকৌ জলকীয়া গুড়ি অলপ ছটিয়াই দিছোঁ কণীখিনিৰ ওপৰত দি। এতিয়া মই যিখিনি মিশ্ৰণ আগতে বনাই থৈছিলোঁ সেইখিনি মানে কণীৰ ফালৰ ওপৰত দি চপৰ আকৃতিত মই বনাই লৈছোঁ। চপ যেনেকৈ বনাওঁ মানে অলপ ঢিলা আছে, ঢিলা এৰি যাব পাৰে তথাপিতো একো নাই। ঢিলা হ'লে মানে কি হয় যেতিয়া আমি তেলত দি ভাজিম ন তেতিয়া খুব ক্ৰিস্পি হয়, খাবলৈ মচমচীয়া খুব ভাল লাগে কিবা এটা। এনেকৈ বনাই চাবচোন, ইফতাৰৰ টাইমত আপোনালোকেও বনাই চাব, খুব ভাল পাব খাই কেনে। যদি খোৱা নাই বনাই কেতিয়াও খাই চাব। তাৰপিছত মই এতিয়া চপটো মানে এনেকৈ বনোৱা হৈয়ে যাব আল্টিমেটলি মানে তেল এখন কেৰাহীত মই গৰম হ'ব দিয়ে দিছোঁ। তেলটো যেতিয়া ভালদৰে গৰম হ'ব মই তেতিয়া চপকেইটা ধুনীয়াকৈ বহুৱাই ফ্ৰাই কৰি যাম। আৰু মই কেৰাহীখন বহুত বেছি ডাঙৰ বহুৱাই দিয়া নাই, সেইকাৰণে মই ইয়াতে 3টাকৈ ফ্ৰাই কৰিছোঁ। যদি ডাঙৰ কেৰাহী বহুৱাই তেতিয়াহ'লে আপোনালোকে বেছিকৈ দিব পাৰে। আৰু বহুৱাই দিওঁতে এটা কথা ধ্যান ৰাখিব কি লগ লাগিব নিদিব, লগ লাগি দিলে কি হয় লুটিয়াই দিবলৈ দিগদাৰ হয় আৰু ভাঙি যোৱাৰ চান্স থাকে। এনেকৈ ভাঙি নাযায় পাতলকৈ দিলে, আৰু লুটিয়াই দিবলৈও ভাল আৰু ভাজিবলৈও খুব ভাল হ'ব। তেতিয়া এনেকৈ বনাই যাওক, বনাই খাই। আৰু যদি ঘৰত সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপুনি টিফিনত মানে দিব পাৰে। টিফিনত দিবৰ কাৰণে আপোনাৰ কষ্ট নহয় বা টিফিনত বহুতৰে চিন্তা লাগে কি দিম কি নিদিম, সদায় হেল্ডি খুৱাবলৈ মন যায়। সেইকাৰণে আপুনি ইয়াতে এইটো মানে চব মানে টিফিনত দিব পাৰে, কিয়নো ইয়াত আছে মগু, বুট আৰু কণী আছে, গতিকে গাজৰো আছে আৰু অন্য পাচলিও ইউজ কৰিব পাৰে। যিকোনো পাচলি সৰু সৰুকৈ কাটি ইয়াত দি দিব পাৰে, দিলে মানে স্বাস্থ্যসন্মত হয়। সেয়ে খাবলৈ খুব টেষ্ট হ'ব আৰু খাই চাব এনেকৈ বনাই। খাই কেনেকুৱা পালে জনাব। ভিডিঅ'টোত আপুনি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ